নৱগঠিত চৰকাৰখনৰ প্ৰথমটো মূল সংকল্প বা শ্লোগানেই আছিল বানমুক্ত অসম অৰ্থাৎ ফ্লাড ফ্ৰী আছাম। এই প্ৰতিশ্ৰুতি শুনি হয়তো আমাৰ সমগ্ৰ অসমৰ ৰাইজে ভাবিছিল হয়তো এইবাৰ আমাৰ দুখ কষ্টৰ অন্ত পৰিব। কিন্তু বাস্তৱত আজি আমি কি দেখিছো? পানী উঠে, বান আহে, আমাৰ ঘৰ বাৰী উঠুৱাই লৈ যায় আৰু আৰম্ভ হয় সাহায্য প্ৰদানৰ খেল। আমি সাহায্য আজি পাম, কাইলৈ পাম আৰু কেইদিন। এইফালে পানীৰ সোঁতত উপঙি অহা মানুহৰ মৃতদেহ আৰু জীৱ-জন্তুৰ মৃতদেহ, লগতে ঘৰ দুৱাৰ, খেতি পথাৰ, লগতে জীৱনজোৰা কষ্ট কৰি আজৰি অনা এই নথি পত্ৰসমূহ পানীত ডুবি যোৱা। এই দৃশ্যবোৰ দেখি আমাৰ মানসিক ভাৰসাম্য ভাঙি পেলাইছে। আজি আমি সংবাদ মাধ্যমত ডাঙৰ ডাঙৰ কথা শুনো, স্মাৰ্ট চিটি, পাৰ্পল চিটি আৰু আধুনিক অসমৰ সপোন। কিন্তু মোৰ মূল প্ৰশ্ন, যদি আমাৰ ৰাজ্যৰ মূল আধাৰটোৱে পানীত ভাহি যায়, তেতিয়াহ'লে কিহৰ স্মাৰ্ট চিটি? যিখন ৰাজ্যত প্ৰতি বছৰে 6 মাহ মানুহে পানীত হাবু-ধাবু খাই জীয়াই থাকিবলগীয়া হয়, কোটি কোটি টকাৰ সম্পত্তিৰ ধ্বংস হয়, তাত চহৰখনক কেৱল কৃত্ৰিমতাৰে সজাই তোলাটোৱে স্মাৰ্ট নে? আচল স্মাৰ্ট চিটি বা স্মাৰ্ট ৰাজ্য সেয়াহে য'ত প্ৰযুক্তিৰ ব্যৱহাৰ কৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ প্ৰথমে সুৰক্ষিত কৰা হয়। আজি চৰকাৰ আৰু প্ৰশাসনৰ মাজত এটা ডাঙৰ বিতৰ্ক চলিছে। এয়া নাগালেণ্ডৰ পাহাৰত হোৱা ডাৱৰ বিস্ফোৰণ নে দয়াং অন্যান্য বান্ধৰ পৰা হঠাৎ এৰি দিয়া পানী? কিন্তু আমাৰ সৰল প্ৰশ্ন, কাৰণটো যিয়েই নহওক, জনসাধাৰণক আগতীয়াকৈ আগজাননী কিয় দিয়া নহল আৰু এলাৰ্ট জোন কিয় ঘোষণা কৰা নহল? যদি এয়া ক্লাউড বাৰ্ষ্ট আছিল, তেতিয়াহ'লে আধুনিক বতৰ বিজ্ঞান অৰ্থাৎ IMD আৰু উপগ্ৰহত থকাৰ পিছতো জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰা কিয় নহল? আৰু এয়া যদি বান্ধৰ পানী আছিল, তেন্তে নদীৰ পাৰৰ মানুহখিনিক ৰেড জোন ঘোষণা কৰি খালী কৰিবলৈ সময় কিয় দিয়া নহল? যিকোনো দুৰ্যোগ অহাৰ পিছত কাৰণ দৰ্শোৱাতকৈ আগতীয়াকৈ ৰাজ্যক বচাবলৈ ব্যৱস্থা লোৱাটো চৰকাৰৰ মূল দায়িত্ব নহয়নে? চৰকাৰে যেতিয়া গৰম বেছি হলে হিট ৱেভ এলাৰ্ট মোবাইলে পঠিয়াব পাৰে, তেতিয়াহ'লে বান বিধ্বস্তৰ দৰে দুৰ্যোগ এটাত কিয় আগজাননী দিব নোৱাৰে? ৰেড জন মোবাইল চাইৰেন এমাৰ্জেঞ্চি এলাৰ্ট কিয় পঠিয়াব নোৱাৰিলে? যাতে মানুহে নিজৰ লাগতিয়াল বস্তু, নথি পত্ৰ, ধন সম্পত্তি, নিজৰ জীৱনটো বচাবলৈ ওখ ঠাইলৈ যাব পাৰে আৰু আপোনজনক হেৰুৱাবলগীয়া নোহোৱা হলে। এটা ঘৰ সাজিবলৈ বা ল'ৰা-ছোৱালীক পঢ়ুৱাবলৈ এজন সাধাৰণ মানুহক সমগ্ৰ জীৱনৰ উপাৰ্জন লাগে, কিন্তু মাত্ৰ কেইটামান ঘণ্টাত সেই ঘৰটো সেই পানীত বিলীন হৈ যায়। আৰু লগতে আমাৰ জীৱনজোৰা পৰিশ্ৰম কৰি পোৱা সকলো নথি পত্ৰ, আধাৰ কাৰ্ড, চাৰ্টিফিকেট, এডুকেশ্যন চাৰ্টিফিকেট, মাটিৰ পট্টা, শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, বেংকৰ কাগজ আদি। আৰু পানী শুকোৱাৰ পিছত মানুহে এই নথি পত্ৰসমূহ বনাবলৈ চৰকাৰী অফিচে দৌৰোতে মানুহৰ আধা জীৱন সময় গুচিয়ে যায়। আকৌ আমি পুনৰ শূন্যৰ পৰা ঘৰ গঢ়ো, সম্পত্তি গঢ়ো, আকৌ সিটো বছৰে আহি আকৌ বানে আকৌ কাঢ়ি লৈ যায়। এইদৰে থাকিলে এইখন অসমৰ মানুহে কেতিয়াবা দুখীয়াৰ শাৰীৰ পৰা ওপৰলৈ উঠিব পাৰিবনে? এনে পৰিস্থিতিত আকৌ নতুনকৈ বৃহৎ নদী বান্ধ সাজিবলৈ যোৱাটো আমাৰ অসমৰ বাবে এক ডাঙৰ টাইম বোমা সদৃশ। আজিয়েই যেতিয়া নাগালেণ্ড বা আমাৰ চুবুৰীয়া ৰাজ্যৰ বান্ধৰ পানীয়ে আমাক পানীৰ তলত ডুবাইছে, তেতিয়াহ'লে ভাবক আমাৰ অসমতে থকা NHPCৰ দৰে ডেমসমূহ যদি খুলি দিয়া হয়, তেতিয়াহ'লে উজনি নামনি বাদেই দিছো, আমাৰ সমগ্ৰ অসমৰ কি অৱস্থা হ'ব? আমি প্ৰায়ে কওঁ বানপানী এক প্ৰাকৃতিক দুৰ্যোগ, ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰি। তেতিয়াহ'লে বিশ্বৰ অন্য দেশে নিজক সুৰক্ষিত কেনেকৈ কৰিলে? নেদাৰলেণ্ড, যিখন দেশৰ 50% মাটিয়েই সমুদ্ৰ পৃষ্ঠৰ তলত, তেওঁলোকে ৰুম ফৰ দ্য ৰিভাৰ প্ৰকল্পৰ জৰিয়তে নদীখনক বৈজ্ঞানিকভাৱে মেলিবলৈ ঠাই দিলে আৰু বিগত 400 বছৰত ডাঙৰ বানপানী হ'বলৈ দিয়া নাই। জাপানে মাটিৰ তলত অতি বৃহৎ সুৰংগ আৰু জলাশয় সাজি কৃত্ৰিম আৰু প্ৰাকৃতিক বানপানীৰ পানী চহৰৰ ভিতৰ সোমোৱাৰ আগতেই বৈজ্ঞানিকভাৱে ড্ৰেইন কৰি দিয়ে। চীন আৰু ভিয়েটনামে কৃত্ৰিম বুদ্ধিমত্তা আৰু বতৰ উপগ্ৰহৰ জৰিয়তে 72 ঘণ্টাৰ আগতেই নদীৰ পানী বা ডাৱৰ বিস্ফোৰণৰ নিখুঁত সতৰ্কবাণী দিয়ে। তেতিয়াহ'লে আজি 21 শতিকাতো আমাৰ এয়া অৱস্থা কিয়? কেৱল চলিত বানতে বহু লোকৰ মৃত্যু হৈছে আৰু 7 লাখৰো অধিক লোক জলবন্দী হৈছে আৰু বহু লোক গৃহহীন হৈছে। চৰকাৰে নিশ্চিতভাৱে NDRF, SDRF নমাইছে, ত্ৰাণ শিবিৰ খুলি চাউল দালি দিছে, কিন্তু মই সুধিব বিচাৰো, সেয়া পাৰ্মানেণ্ট সমস্যাৰ সমাধান নে তাৎক্ষণিক উপশম? মই ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ সাধাৰণ জনতা হিচাপে কিছুমান অনুৰোধ কৰিব বিচাৰিছো। ক্লাউড বাৰ্ষ্ট বা বান্ধৰ পানী এৰাই হওক,
বিপদৰ কেইঘণ্টামান পূৰ্বে ৰেড জন এলেকাৰ মোবাইল ফোনত এমাৰ্জেঞ্চি চেল ব্ৰডকাষ্ট এলাৰ্ম পঠিওৱাটো বাধ্যতামূলক কৰক। উঠুৱাই নিয়া নথিপত্ৰসমূহ পুনৰ বনাবৰ বাবে বানৰ পিছতে বিনামূলীয়া বিশেষ একক খিৰিকী শিবিৰৰ ব্যৱস্থা কৰক। কেৱল মাটিৰ মাথাউৰি নহয়, নেদাৰলেণ্ডৰ দৰে বিজ্ঞানসন্মত জিঅ' বেগ, স্থায়ী মাথাউৰি আৰু নদীৰ তলি গভীৰ কৰাৰ স্থায়ী পদক্ষেপ লওক। চুবুৰীয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতি বান্ধ এৰি দিয়াৰ আগতে জৰুৰীকালীন সতৰ্কবাণী দিয়াটো বাধ্যতামূলক কৰক। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই অসম চৰকাৰ লগতে ৰাষ্ট্ৰীয় চৰকাৰলৈ এক বিনম্ৰ অনুৰোধ, আপোনালোকে আমাক কেৱল চাউল দাইল দৰে সাহায্যতে সীমিত নকৰি আমাক স্থায়ী সুৰক্ষাৰ ব্যৱস্থা কৰি দিয়ক। আৰু বানমুক্ত অসমৰ যিটো প্ৰতিশ্ৰুতি সেয়া কেৱল কাগজ বা নথিপত্ৰতে সীমাবদ্ধ নাথাকি এয়া আপোনালোকে বাস্তৱলৈ ৰূপায়ণ কৰক। সেয়াই মোৰ বিনম্ৰ অনুৰোধ। কাৰণ অসমক আমি ডুবিবলৈ দিব নোৱাৰো আৰু এতিয়াৰ দৰে সমস্যা আমি পুনৰবাৰ আকৌ সিটো বছৰে আমি চাবলৈ নিবিচাৰো। গতিকে জয় আই অসম। ধন্যবাদ।